ইয়াত আমি আচলতে ইমানখিনি জেগাহে দেখিছোঁ আগৰ পৰা, এই ওপৰৰখিনি দেখা নাছিলোঁ। এতিয়া কিমানলৈ কি কৰিব সেই পাৰি, ৰাইজে কিমানলৈকে দিব পাৰে, এই কথাবিলাক এই ইয়াৰ ৰাইজসকল আহিলে। গতিকে সেই ৰাইজৰ লগতে আচলতে তেওঁলোকৰ কথা মতেই হ'ব চব, কাৰণ তেওঁলোকৰ এখন শ্মশান আছিলে ইয়াত। সেই শ্মশানখন কোনখিনিত থাকিব, তেওঁলোকৰতো সেই শ্মশানখন আঁতৰাব নোৱাৰি, সেইখন থাকিব। গছবোৰ যাতে কেতিয়াও এনেকেই যাতে প্ৰাকৃতিক পৰিৱেশটো থাকে। নিজৰা ক'ত ক'ত আছে সেইকেইটাকে চালোঁ। নিজৰাবিলাক কিছুমান ভিতৰত নিজৰা আছে, বহুত বান্দৰ চান্দৰ আছে ওপৰত। গতিকে সেইখিনি আৰু এই তলত এটা পানীৰ হেৰি আছে, সেইটো লেক হ'ব পাৰে নেকি, সেই বীৰেন্দ্ৰহঁত চবেই কথা পাতিছে। সেই আৰ্কিটেক্ট পিছত যেতিয়া আহিব তেওঁলোকে কৰিব, কিন্তু আমি এতিয়া কি অৱস্থাত আছে সেইটোৱে আমি যিহেতুকে দেখা নাই। লেকটো হ'লে কিন্তু ভাল লাগিব পৰিৱেশ। আৰু আমিতো এটা পুখুৰীয়ে বিচাৰিছোঁ, জুবিনে মাছ চাছ ধৰি ভাল পাইছিলে, এটা সেইকাৰণে পুখুৰী এটা হোৱাটো মই পাৰ্টিকুলাৰলি বৰ ভাল পাওঁ কাৰণে মই প্ৰস্তাৱ এটাও দিছোঁ। সেইটো পুখুৰী এটা হ'লে ভাল, সৰু পুখুৰী এটা আহি তেনেকৈ থকাকৈ মানে প্ৰকৃতিটো যাতে থাকে।